নৱজাগৰণ নাট্য গোষ্ঠী উদ্যোগত বৃহত্তৰ বালিগাঁওবাসী ৰাইজৰ সহযোগত অসমৰ মুখ্যমন্ত্ৰী পদ্মভূষণ বঁটা প্ৰাপ্ত প্ৰয়াত ফুলনগৰীদেৱৰ সোঁৱৰণত প্ৰদৰ্শন ভিত্তিত ভাওনা প্ৰতিযোগিতা 22 ডিচেম্বৰ পৰা 3 ডিচেম্বৰলৈকে আৰম্ভ হৈ গ'ল অলৰেডি। আপোনালোকক প্ৰথম দৰ্শনীৰ পৰা দ্বিতীয় দৰ্শনী প্ৰথমে দেখাই দিছোঁ। আৰু আপোনাৰ প্ৰথম দৰ্শনী 4টা বজাৰ পৰা আৰম্ভ হৈছে 8টা বজালৈ, দ্বিতীয় দৰ্শনী 8:30 বজাৰ পৰা 12:30লৈকে হৈছে। ভাওনা কেইখনৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব পাৰে, কোনকেইখন ভাওনা কোন তাৰিখে কেতিয়া হ'ব। সম্পূৰ্ণকৈ কিমান ধুনীয়াকৈ বনাই থৈছোঁ। ভিতৰলৈ সোমাই যাম। কালিৰ পৰা ইয়াত 5,000মান মানুহ হৈছে, গতিকে আজিও ইয়াত প্ৰথম দৰ্শনী চাবলৈ আহিছোঁ। দোকানবিলাক কিমান ধুনীয়াকৈ বনাই থৈছে। খালি প্রত্যেক পরিচয় আর তুমি মোর রাসাদেক বলি পরিচয় পালন তথাপি কুমার তোমার নয়া পড়ে জগত এখানে ব্যাপারে কুখ্যাতি তোমারে ভবিষ্যতে ভয়ঙ্কর পরিণাম চিন্তা করে পরিণামের কথা কিন্তু ওই ভিন্ন হয় নহয় কাপড় ময়ূরবাদে মায়াতঙ্ক নাই ভূমিক্ষ সৃষ্টির আতঙ্ক বয়সৰ দোহাই নিদিবা মন্ত্ৰীবৰ মহাৰাজ 5 বছৰত ভাবিছিলো 10 বছৰত ভাল হ'ব 10 বছৰত ভাবিছিলো 15 বছৰত বুজি উঠিব কিন্তু এতিয়াতো তাৰ 16 বছৰ কিন্তু এতিয়াও যে তাৰ বিবেক শূন্য মন্ত্ৰীবৰ মহাৰাজ এদিন এই সিংহাসনত বহি সি যেন সকলো শেষ কৰি নিদিব মন্ত্ৰীবান সেইভাৱে তাক ৰখাৰ উদ্দেশ্য আৰু মোৰ নাই। মই কেৱল অনুমতি বিচাৰি আহিছো, দিয়ে নিদিয়ে সেইটো আপোনাৰ কথা। তুমি মৃগয়ালৈ যাব নোৱাৰা তোমাৰ। মই যদি অনুমতি নিদিওঁ মোৰ সিদ্ধান্ত কেতিয়াও সলনি নহয় পিতা। ধৰ্মাক্ষ বাচামোৰ অগস্তিকে আদি কৰি অনেক ঋষি মুনিসকলৰ উপাসনাৰ স্থল ক্ষীণ অৰণ্য। কেনেবাকৈ যদি বন্য জন্তুৰ পৰা ৰক্ষা পাবলৈ গৈ তই ঋষিৰ কোপালত পৰ। বিপদলৈ ভয় কৰি কৰ্ম ত্যাগ কৰা জন বীৰ নহয় পিতা, ভীৰু কাপুৰুষ। কাৰো অনুৰোধৰ নাই প্ৰয়োজন। মাত্ৰ কওক পিতা, মোক মৃগয়াৰ অনুমতি দিবনে নিদিয়ে? এই তেন্তে তোৰ শেষ সিদ্ধান্ত। পিতা, এই মোৰ শেষ সিদ্ধান্ত। তেন্তে কোন মোৰ শেষ সিদ্ধান্ত? তই মৃগয়ালৈ যাব নোৱাৰ। এই আদেশ যদি মই অমান্য কৰো তোমার মহারাজে তোমার সকল অত্যাচারের কথা জানিও একমাত্র পুত্র বলে নীরবে সহ্য করেছে। অবশ্য নহবা তোমাৰ ৰাজ আদেশ অমান্য নকৰিবা। মন্ত্ৰীবল
বুলি অপৰাধ ক্ষমা কৰাটো ৰজাৰ দুৰ্বলতা। তেনে দুৰ্বল ৰজা পিতৃ হলেও এই অনুৰোধে এই ধৰ্মাক্ষই কোনো কালে নকৰে পালন। কোনো যুক্তি মই শুনিব নোখোজো। মই মৃগয়ালৈ যামেই আৰু এয়াই মোৰ শেষ সিদ্ধান্ত। মই আহিলো পিতা। মহামন্ত্রী তেমনি পুত্র ধর্মাক্ষ আনছে ক্ষীর বলাতে মৃগয়াল থেকে বর্তমান তেও ভোগত কাতর সেই বলিব অনপ্ন রাখার দি ক্ষুধাতুর জীবন বর্তমান আমার আশ্রমে জৈকর নৈবেদ্যর বাহিরে অন্য কোনো আহারে নয়। বলিব জৈত নৈবেদ্যকে করপ্রদান ক্ষমা করিব মন্ত্রীবর। জৈকর নৈবেদ্য দেবতা প্রথমে দেবতাক অর্পণ করাতো এয়া অন্য কাকুটিয়া নহয়। ঈশ্বৰৰ বাণী বেদ উলংঘা কৰি জৈকর নৈবেদ্য মই তোমাক দিব নোৱাৰো। মন্ত্ৰীবৰ আহাৰ সংগ্ৰহ কৰাতে ইমান কম কিয়? মনে মনে আহার দিয়ে অস্বীকার করেছে কিন্তু কিয়? মোৰ সত্য শক্তি জগাই নতৰিব। মন্ত্ৰীবৰ লৈ যোৱা তোমালোক মোৰ ৰক্ষমৰ পৰা। বলা তাদের শিক্ষা আমি এই আশ্রমে কল্পনিতে হবে অন্য স্থানে আমি আহার করি ব্যবস্থা আহাৰ গ্ৰহণ নকৰাকৈ মই এই স্থানে নগৰ প্ৰত্যাগ। আৰু এখোজোক নবাঢ়িব। পৰিণাম হ'ব অতি ভয়ংকৰ। সাপে তোমাক কৰিল ভস্ম। কিন্তু তোমাক ক্ষয় কেতিয়াও নকৰে। ইমান অপমান সহ্য দেৱতাৰ নামে কৰি তই মোকে খালে তোৰ সেই যজ্ঞই কৰিমে ধ্বংস। অপেক্ষা কৰে খন্তেকে অপেক্ষা কৰে। মায়াৰ শক্তিৰে সাগৰ ভেগ ধৰি তোৰ যজ্ঞৰে নৈবেদ্য ভক্ষণ কৰি তোৰ যজ্ঞ কৰিম ধ্বংস।
ময়ো মেকুৰী ৰূপে দিম তোক উচিত শিক্ষা। তোমার এই নতুন কুলাচল ৰূপ চিৰদিন জিলিকি থাকিব ধৰাৰ বক্ষত। সকলোৱে তোমাক ভক্তি ভাৱে কৰিব স্মৰণ। স্বৰ্গ মৰ্ত্য পাতাল এই সকলোবোৰ তোমাৰ ভয়ত হব কম্পমান। নাগ নর যক্ষ রক্ষ দেবী দেবী পশু পক্ষী কারোর
কোনো অস্ত হস্তই তোমাকে এই দুর্জয় হরিণে ফেরিব নয়। রাজকর্ণের মতো পুত্র পরীক্ষা তোমাকে মৃত্যু হুঁশিয়ার তোমায় খায় মৃত্যু সে এই আমি সে কথা তোমার সঙ্গে তোমার হত্যা করি কুমার ধর্মাইত্য করতে মত প্রতিবাদী মহাবিপদ তোমার যদি মৃত্যু হয়েছে দেহ মৃতদেহ করতে তোমাকে তোমার মৃতদেহ হারো তাহলে বিচারিয়ে পাওয়া তাহলে কোন শিরা দিনার বাবা দিন হয়ে গেলে ভুল আসলে দেহ